হাই গাইজ গুড মৰ্ণিং। আজিৰ পৰা 4 দিন জুবিনদাৰ কাৰণে ছুটি ললো। আজিৰ পৰা চুৰু কৰিলো ডিউটি। এয়া বহুত ট্ৰাফিক বেংগলোৰত। ইউ বি চিটিত আছো বৰ্তমান। কি কৰিম, উপায় নাই। বাহিৰত আছো যেতিয়া এতিয়াতো কামটোতো কৰিবই লাগিব। যদি অসমত থকাহেঁতেন বহুত দিন ছুটি ল'ব পাৰিলো হয়। এতিয়া বেংগলোৰত আছো, এইটো কাৰণে ছুটি ল'ব নোৱাৰো ইমানখিনি। ত' 4 দিন জুবিনদাৰ কাৰণে নামত ছুটি ললো। এতিয়া কামত ষ্টাৰ্ট কৰিলো আজিৰ পৰা। টেক্সি চলোৱা ষ্টাৰ্ট কৰিলো। বৰ্তমান ইউ বি চিটি আছে বেংগলোৰৰ। কি কৰিম, অসম যাবলৈ খুব মন আছিলে, জুবিন দাক নিজ চকুৰে চাম বুলি। আকৌ শ্ৰদ্ধাঞ্জলিটো নিজৰ জেগাতে কৰিম বুলি, কিন্তু ছুটিয়ে নাপালো ইমান দিন। আৰু 4 দিনত ছুটি লৈ যাব নোৱাৰো বেংগলোৰৰ পৰা। খুবেই দূৰ, এইটো কাৰণে। আৰু যি মানে টিভিত আৰু মোবাইলত চাই পেলাই গোটেইখিনি মনত সন্তুষ্ট ইমানখিনি নহলেও যেনে যিমানখিনি পাৰো ইমানখিনি হ'ব আৰু। তাৰপিছত সোণাপুৰত যেতিয়া অসমত যাম তেতিয়া সোণাপুৰত দৰ্শনটো কৰি আহিম আৰু জুবিন দাৰ। সোণাপুৰ কোনটো এই হাতীমূৰাত নেকি ন? তাত গৈ পেলাই এবাৰ দৰ্শন কৰি আহিম যেতিয়া অসম যাওঁ। এতিয়াতো যাব নোৱাৰো, ডিউটিত আবদ্ধ আছো। আৰু জুবিন দাক যোনে প্লান কৰি মাৰিছিলে, ইয়াক তদন্ত লৈ অসমৰ ৰাইজ বিলাকে জল্দি তদন্ত কৰি বিচাৰ হব লাগে। ইয়াৰ উচিত বিচাৰ পাব লাগে। সকলোৰ জুবিন দা এতিয়া হেৰাই গল যেতিয়া, তাৰ কাৰণে উচিত ব্যৱস্থা লওক। অসমৰ চৰকাৰকো মই আহ্বান জনালো। আমাৰ অসমৰ ৰাইজক আহ্বান জনালো। এতিয়াতো গোটেইখিনি শেষ হৈ গল। এতিয়া লাষ্ট অন্তিম ইয়াৰ তদন্ত কৰি সুবিচাৰ কৰক আপোনালোকে। অসমবাসীৰ জয় আই অসম, জয় জুবিন দা।